বলিকটীয়া ৰাজ্যিক চিকিৎসালয়ত ৰাইজৰ দুৰ্ভোগ সঘনাই চিকিৎসকক বদলি কৰা জিয়াটো ভুগিছে ৰাইজে চিকিৎসকৰ সলনি ফাৰ্মাচিষ্টে চিকিৎসা প্ৰদান কৰাৰ অভিযোগ এখন চিকিৎসালয় কিন্তু চিকিৎসালয়ত চিকিৎসাৰ সলনি দেখা গৈছে কৰ্দৰ্য ৰোগ গৰুৰ গোবৰ মলমূত্ৰৰে ভৰি আছে সম্পূৰ্ণ চৌহদ প্ৰয়াত ৰাষ্ট্ৰপতি ডক্টৰ ফখৰুদ্দিন আলী আহমেদৰ কাৰ্যকালত স্থাপিত হোৱা চিকিৎসালয়খনত থকা প্ৰসূতি কক্ষকে ধৰি সকলো আছে কিন্তু চিকিৎসক অবিহনে এতিয়া নহয় কোনো চিকিৎসা এই দৃশ্য বটদ্ৰাৰ বালিকটীয়া ৰাজ্যিক চিকিৎসালয়খনত সঘনাই চিকিৎসক অবিহনে নীতি বৰ্হিভূতভাৱে ফাৰ্মাচিষ্টে চলাই গৈছে ৰোগীৰ চিকিৎসা আৰু ফাৰ্মাচিষ্টে প্ৰেছক্ৰিপশ্যন কৰা দেখা গৈছে ইমৰান হুছেইন নামৰ ফাৰ্মাচিষ্টজন দিনৰ 12 বজাত চিকিৎসালয়খনৰ পৰা উভতি গৈ নিজৰ ব্যক্তিগত ফাৰ্মাচিত গৈ চিকিৎসা সেৱা আগবঢ়ায় এইজন ফাৰ্মাচিষ্টে নিজৰ মাটি থৈ চৰকাৰী মাটি বেদখল কৰাৰ অভিযোগ উত্থাপিত হৈছে এই লৈ ৰাইজে বাৰে বাৰে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি আহিছে যদিও কাণসাৰ নাই বিভাগৰ প্ৰশ্ন হয় কাৰ চক্ৰান্তত সঘনাই বদলি হ'বলগীয়া হয় চিকিৎসক কিহৰ বাবে চিকিৎসালয়খনত নহয় প্ৰসূতিৰ ব্যৱস্থা দুপৰীয়াৰ পিছৰে পৰাই কিয় মৰিশালীত পৰিণত হয় চিকিৎসালয়খন এই প্ৰতিবেদনৰ পিছত ৰাজ্যৰ ব্যাগম স্বাস্থ্য বিভাগে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰা লাইভ মুদ্দিন আপোনাৰ ঘৰ ইয়াতে মোৰ ঘৰ ইয়াতে যিখন বলিকটীয়া যিখন চিকিৎসালয়খনত চিকিৎসক বৰ্তমান সময়ত আছেনে বৰ্তমান সময়ত নাই বৰ্তমান আজিতো মই আহিছিলোঁ হস্পিটেলত আজি এটা মিটিং আছিল মানে কমিটি আজি প্ৰেচিডেণ্ট আহিছিল তেখেতে আজি এটা কমপ্লেইন লিখি লৈ গৈছে ডক্টৰৰ কাৰণে পাৰ্মানেণ্ট কাৰণে আজি বহুত দিনৰ পৰা এইখন হস্পিটেল আজিৰ যুগৰ নহয় একেবাৰে অতি পুৰণি 1962ৰ পৰাই হস্পিটেলখন স্থাপিত বলিকটীয়া ৰাজ্যিক হস্পিটেল এইখন আজিলৈকে মানে এই বহুত দিনৰ পৰা ডক্টৰ ইয়াত নাহে ডক্টৰ নাথাকে ৰোগী কোনে চোৱা চিতা কৰে এই মাজে মাজে ফাৰ্মাচিষ্ট চায় ফাৰ্মাচিষ্টে দেখিছোঁ প্ৰেছক্ৰিপশ্যনো কৰিছে দেখা পাইছোঁ ফাৰ্মাচিষ্ট ইমৰান হুছেইন পাই জানো তেনেকৈ ৰোগী চোৱা চিতা কৰিব সেইটো নাপায় এতিয়া তেখেতে জানো কি এনেকৈ কৰিলে আৰু উপায়বিহীন নামানুহে নাই ডক্টৰ নাই উপায়বিহীন হৈ কিবা কিবি লিখিছে আৰু কিন্তু একচুৱেলিতো তেখেতে লিখিব প্ৰেছক্ৰিপশ্যন কৰিব নোৱাৰে ইয়াতো চাইছোঁ অৱস্থাও জৰাজীৰ্ণ হৈ আছে হস্পিটেলৰ অৱস্থা জৰাজীৰ্ণই বৰ্তমান কিন্তু বহুতো বস্তু দিছে চৰকাৰে এইবাৰ হিমন্ত চৰকাৰে কিন্তু দিবলগীয়া বস্তুখিনি সম্পূৰ্ণ হস্পিটেলত আছে কিন্তু তাৰ উপযুক্ত চলাব পৰা মানুহ নাই লেবাৰ ৰুম আৰু নাই মানুহ লেবাৰ ৰুম আছে চাইছোঁ প্ৰসূতি হয় নেকি ইয়াত নাই নহয় কিন্তু আগতে আছিল এসময়ত মানে মেটাৰ্নিটি ৰুম আছিল কোৱাৰ্টাৰ আছিল এই বৰ্তমান একো নাই এইবিলাক এই আপুনি চাইছে নহয় জৰাজীৰ্ণ ভাঙি একদম পৰি আছে চব এইবিলাক কিমানজন আছে এতিয়া ষ্টাফ 4জন আছে এতিয়া মোৰ নামটো ইমৰান হুছেইন মই পোনপ্ৰথমে মানে আপোনালোকক এইটোৱে জনাব বিচাৰিছোঁ এই হস্পিটেলখন আজি ফখৰুদ্দিন আলী আহমেদৰ যেতিয়া প্ৰথম ৰাষ্ট্ৰপতি আছিল তাৰ ইষ্টাব্লিছত এই হস্পিটেলখন আৰম্ভ হৈছে গতিকে এই হস্পিটেলখন আমি সৰুৰ পৰা চাই আহিছোঁ ইয়াৰ মানে দুৰৱস্থাটো আপোনালোকৰ নিশ্চয় চাইছে ইয়াত 4টা 5টা ৰুম আছে ডাঙৰকৈ বনাই থৈ দিছে ইমান দিনৰ পৰা আমি এতিয়া বয়স 40 বছৰ হৈ গ'ল তাৰ পৰা আমি মানে চাইয়ে আছোঁ যে ডক্টৰ আহে আৰু যায় এতিয়া কথা হ'ল যে আমি মামাৰ ওচৰত এইটোৱে আবেদন জনাইছোঁ যে মামাই যাতে আমাৰ প্ৰয়াত ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ ইষ্টাব্লিছৰ ডিছপেঞ্চেৰী হয় এইটোৱে আহ্বান জনাইছোঁ মামাই যাতে হস্পিটেলখন আহি ইয়াত পৰিদৰ্শন কৰি যাতে চায় আৰু এইটো ডিছপেঞ্চেৰীৰ আণ্ডাৰত আপোনাৰ প্ৰায় 20টামান আছে হস্পিটেল এইটো বলিকটীয়া ডিছপেঞ্চেৰী ষ্টেট ডিছপেঞ্চেৰীৰ আণ্ডাৰত প্ৰায় 30টামান হস্পিটেল আছে ইয়াত এইটোৰ আণ্ডাৰত চলি আছে গতিকে আজি এইটোৰ পিছৰ যিবিলাক হস্পিটেল আছে সেই হস্পিটেলবিলাক আজি ইমান ডাঙৰ আমি চাই আছোঁ আৰু আপোনালোকেও দেখি আছে ইয়াৰ পৰিৱেশটো আমি চাইছোঁ কিমান ধুনীয়া আৰু আহল বহল জেগা আছে আগফালে জেগা আছে পিছফালে আছে ইয়াত আছে ধুনীয়া তিনিআলি আছে এইটো ৰাস্তা সেইটো ৰাস্তা চাৰিওফালে ৰাস্তা ইমান এটা ধুনীয়া জেগাত আমাৰ হস্পিটেলখন মানে এনেকুৱা পিছ পৰি আছে গতিকে মামাক আমি ইমানেই কৰজোৰে আহ্বান জনাইছোঁ যাতে আমাৰ এই পিছপৰা গাঁও অঞ্চলৰ এই এটা হস্পিটেল আমাৰ এটাই দুখ লাগে
যে আমাৰ প্ৰয়াত ফকৰুদ্দিন আলী আহমেদৰ মানে ৰাষ্ট্ৰপতি তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলিও জনাইছোঁ যে তেখেতৰ প্ৰতি আমাৰ এটা মৰম আৰু স্নেহ হেৰি কৰি মানে মামাক আহ্বান জনাইছোঁ যে আপুনি এবাৰ অনুগ্ৰহ কৰিছোঁ আপোনাক আপুনি এবাৰ খালি চাওক আহি চাই যাওক বস্তুটো জেগাটো কেনেকুৱা আমি যে ইমান দুখ কৰি আছোঁ ইমান কষ্ট কৰি আছোঁ আৰু ইয়াৰ ৰাইজে কষ্ট কৰি আছে ৰাইজ আপোনাৰ প্ৰতি মানে আশাবাদী হৈ আছে যে মামাই নিশ্চয় ভাল কাম কৰি আছে কোনোবাই ক'ব পাৰে যে কিবা বেয়া বুলি কিন্তু আমি বেয়া ভাৱত দেখা নাই মামাক আমি সদায় যিটো কৰি আছে ভাল কামেই কৰি আছে মামাক মানে আচ্ছা এই হস্পিটেল সমস্যাত পৰিছে বৃহত্তৰ অঞ্চলবাসীৰ ৰাইজে চিকিৎসা সেৱা লাভ কৰা নাই তাৰ বিপৰীতে ইয়াত ফাৰ্মাচিষ্টে চিকিৎসা কৰিবলগীয়া চিটুৱেশ্যন আহিছে সেই বিষয়ে কি ক'ব আপুনি সেই বিষয়ে মানে আমি এইটোৱে কওঁ যে এইটো দুখজনক কথা যিটো আমাৰ ডাক্তৰে কৰিব লাগে আমাৰ ফাৰ্মাচিষ্টে কৰে কিন্তু কিয় কৰে এইটো আপোনালোকেও মানে বিশেষ ইয়াৰ সুংসূত্ৰ ওলাব মানে মই এইটোৱে আহ্বান জনাইছোঁ যে অতি সোনকালে যিজন বাইদেউ ইয়াত আছিলে তেখেত আকৌ ৰিভাইভ যাতে ইয়াত আহি মানে হেৰি হয় তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ মানে আহি তেখেতে যাতে ইয়াৰ পৰিৱেশটো সুন্দৰকৈ মানে নিজে চম্ভালি ল'ব পাৰে এইটোৱে মই আহ্বান জনাই আপোনালোকক ধন্যবাদ জনাইছোঁ জয়